তোমাৰ বাবে মই অখতি সাজিছো কাৰ বাবে আহিছিল মায়াব অসুৰ তোমাৰ বাবে বাইদেউ কোনে মোক অখতি সাজিছে তোমাৰ স্বামীয়ে বাইদেউ অতি পত্নী থাকোতে লগত পৰৰ নাৰীক আলাপে আৰু চাই থাকে যদি অতি পত্নীয়ে সেই পত্নী দোষিতাৰ বাবে পত্নী কৰিব পাৰে স্বামীক পত্নীয়ে কৰিব পাৰে স্বামীক কলংকিত কিয় বাইদেউ কিয় তুমি নিজৰ স্বামীক যোৱা দেখি কুপথলৈ সৎ পথে নানিলা ঘূৰাই এই নাৰী আজি বেলেগ ৰূপে সৃষ্টি হলেই কিষ্কিন্ধাপুৰত বাচাংগত ৰুমাৰ লগত তই কোনোদিনে বাৰ্তালাপ নকৰিবি বাইদেউ সন্তানক আগত ৰাখি চৰিত্ৰত কলুতা নবনাই ভাল পত্নী হৈ নিজৰ স্বামীক উচতাই দিয়া যি ভাতৃ বধূ শৰণৰ বাবে সেই পাপে কি কৰিব জানা বাইদেউ তোমাৰ স্বামীক কালে কৰিব তুমি হবা জীৱন্তে বিধবা কিম্বা তুমি পৰৰ স্বামী ঘটিব লাগিব পূজনীয় মাতৃ অংগদৰ এতিয়াও বহু সময় বাকী আছে কৰিবলৈ শান্তিৰ প্ৰতিষ্ঠা বহু সময় বাকী আছে পিতৃক মোৰ সৎ পথে আনিব ঘূৰাই এনে শক্তি নাই কিষ্কিন্ধাতে যি পাৰিব পিতৃৰ সেই পথ কৰাব বৰ্তন কোনে পাৰিব জানা মাতৃ তুমি কেৱল তুমি পাৰিব পিতৃক সৎ পথে আনিব ঘূৰাই বালক অংগদে দিয়ে কেনে অভিমত তুমি তাক কৰি অৱহেলা নিৰ্বিকাৰ ৰূপত ভৰি থকা যদি আগৰ নিচিনা মোৰো তেন্তে শুনা অভিমত তোমাৰ স্বামীৰ সৈতে শয্যাত শয়ন তাতো যদি কাৰ্যসিদ্ধি কৰিব নোৱাৰো যেতিয়া থাকিব বালি সংযোগ কৰি বালিৰ দেহত পুৰি পাপ নাশ কৰি মেদিন সেইদিনা বাইদেউ হ'ব মোৰ প্ৰতিজ্ঞা পূৰণ তেতিয়া চাম তোমাক
কাৰ আশ্ৰয়ত থাকি তুমি কটোৱা জীৱন মানিছো তাকেই চকু মেলি চোৱাহে জননী অবলা তুলিবলা মোৰ শৰীৰ মুখলৈ জিলিকিছে কান্তিৰ সংকেত সেই কান্তি আনকে আদৰে সেই কান্তি আনকে আদৰে সেই শান্তি আদৰি আনিব কোনে তাৰাই সেই শান্তি আহিব আপোনা আপুনি ৰোমা যদি গুচি যায় এই ৰাজ্য পৰিত্যাগ কৰি কোনোবা স্থানলৈ দেশত তাৰা গুচি যাব লাগে সুখাঞ্চলী ত্যাগ কৰি কিষ্কিন্ধানগৰ কোনে দিছে তেনেকুৱা দেশ মই কিষ্কিন্ধাৰ ৰাজধানী সুখেনৰ জ্যেষ্ঠ দোষিতাই পাপ বিনাশৰ বাবে মই কৰিছো এনেকুৱা দেশ পাপ পুণ্য বিচাৰৰ ক্ষমতা তোমাক কোনে দিলে তাৰ কি সাহসত তুমি ত্যাগৰ কৰিছা দেশ কৈছে দেখোন ৰাজধানী মই সেই আদেশৰ পাইছো হুজুৰ ৰাজধানী ক্ষমতাৰ অপব্যৱহাৰ সেয়া আৰু যদি ব্যৱহাৰ হয় ৰোমাৰ ক্ষেত্ৰত নহ'ব কাৰণ ইচ্ছা যদি কৰো মই সেই ৰোমাই কৰিব পাৰে আদেশ তোমাৰ ৰাজ্য স্বামী ত্যাগ কৰি আত্মীয় স্বজন গুচি যাব লাগে তুমি এই মুহূৰ্ততে বিনাশৰ বাবে মই সকলো কৰিম অতি কৰা কেন্দুৰৰ ৰেখা চোৱা এয়া মুখাই পেলালো বিপৰীতে পিন্ধিম মই নতুন তিলক আপোনাৰ শৰীৰৰ সোণেৰে কৰিম ৰঞ্জিত ভাবিছো তাৰাৰ ঈশ্বৰ ভাবিছো সন্তু নিপাতক মোৰ সাক্ষাততে ৰোমাই যেদৰে পকাঠিছে তোমাৰ বিষয়ে যেদৰে পকাঠিছে সত্যাকিত বাণী এই পথ পৰিত্যাগ কৰি ঘূৰি অহা তুমি সৎপথলৈ সুগ্ৰীৱ যেদৰে ভাতৃ তোমাৰ ৰোমা ভগ্নীৰ দৰে নিজ ভগ্নী বুলি জিৰাবলৈ দিয়া অকণমান আশ্ৰয় তেতিয়াহে পাব স্বামী মহিমা পকা পিতা প্ৰতিশোধ ল'বৰ কাৰণে ভক্তি প্ৰদূষণৰ তুমি জানো দেখা নাই অকৃতজ্ঞ সুগ্ৰীৱৰ কাৰ্য জীয়াই থাকোঁতে মই দেৱন্তে সমাধি সাজি বালিহীন কৰিবলৈ চেষ্টা কৰাৰ কথা তুমি জানো ভবা নাই জীয়াই থাকোঁতে মই তুমি কতি নাৰীক শৰণৰ প্ৰচেষ্টা সি জানো কৰা নাই
মোক এনেদৰে কৰি পবিত্ৰ আৰু মই সকলোবোৰ সখীমিনে ৰবে নহয় তাৰা পালেৰ অন্তৰাজে প্ৰতি ক্ষুধৰ দাবানলে পুৰি পুৰি চাই কৰি দিছে তাহাৰি তৰবোৰ নহয় অন্তৰ তাহাৰি তৰে মই নোৱাৰো কহিব আৰু নাবাধিবা বাইদেউ নাবাধিবা তুমিও অংগত পত্নী পুত্ৰ দুয়োজন আগতে সাক্ষাৎ আগবাঢ়ি আহিবলৈ দিয়া স্নেহৰ ভাতৃ বধূক জ্যেষ্ঠজনে কৰক অসতি তোমালোকে তুমি স্নেহৰ ভাতৃ বধূ পত্নী সাজিবলৈ সকলো নীৰৱ কিয় তুমি চিন্তাম্বিত ভাবিছা চাগে ৰমণীয়ে হাতৰ অস্ত্ৰই কি কৰিব দুৰ্জয় বালি তোমাৰ নিধনৰ বাবে উঠা নাই এই অস্ত্ৰ তোমাৰ হাতত ধৰ্ম বিসৰ্জন যেতিয়াই চাপিবা কাষ পাপ বুদ্ধি লৈ তেতিয়াই এই অস্ত্ৰ সোমাব ৰোমাৰ অসতি আখ্যা মই পোৱাৰ আগতে নিজ প্ৰাণ দিম বিষয় নিজ প্ৰাণ মই দিম বিষয় মহাকণ্ঠীক্ষণ পিতা চাপিলুচল আগবাহ পিতা মহাশক্তিধৰ সাক্ষী ৰব পত্নী পত্ৰগণ সবলীয়া দুৰ্বলীক পাবলৈ কৰোঁতে প্ৰয়াস নিজ প্ৰাণ ভাৱেৰে এটি নিজ কলুক জীৱন ৰক্তৰে প্লাবিত হৈ পৰি ৰব কিষ্কিন্ধাৰ বুকুত তহঁতে ভাবিছ চাগে ৰমণীৰ হাতৰ অস্ত্ৰই তহঁতৰ চকুৰ লোটতে পালেকে কৰিব স্থিৰ কিন্তু জাননে তহঁতে পালেৰ অন্তৰাতে শিলেৰে বন্ধা প্ৰস্তুত হৈছো মই পাপ পংকিলতালৈ যদি সুভাষে চেহেৰে ভক্তি বুলি আপৰি আছিলো সেই যদি ৰুবাকে স্বামী থাকোঁতে জীয়াই কিয়
নাই পিতা নাই মই অভিভাৱক খুজিছো তাক তহঁতে কোনেও নবজা পিতা ক্ষণে যাই কয় পাছত হ'ব বেখিনিব ৰুমা সংযোগ চিত্তেৰে পাক কৰোঁতে বনত সীতা অপসীতা হ'ল ৰাৱণৰ কোৱা খবৰীৰ পৰা লভি মহা দিব্য জ্ঞান কবন্ধৰে কোৱা মতে তোমাৰ সবে কৰিলে হেনো সখিত্ব বন্ধন সহজতে হ'ব হেনো জানকী উদ্ধাৰ সেয়েহে আহিছোঁ আমি সখী ভাৱ বিনিময়ৰ ক্ষেত্ৰত ধৰ্ম দীক্ষিত ৰাম সুব্ৰত সুজন বায়ুপুত্ৰ হনুমান মহাজ্ঞানী মন্ত্ৰী আমাৰ ৰাঘৱৰ সবিশেষ জনালে বাতৰি সঁচাকৈ সখী ভাৱ যদিহে কৰিব খোজা আমাৰ লগত পৰম কৃতাৰ্থ হ'ম আমি কবিক তাতে আজি বিতাড়িত মই নাই একো ভকতিৰ দুগ্ধীপ নৈবেদ্য সম্ভাৰ দিবলৈ সখিত্ব মহাৰ তাতে তুমি জনাই সন্মতি সখিত্তভাৱে কৰিবা গ্ৰহণ সৌভাগ্যিত বচনত অতিকে প্ৰফুল্লিত চিত্তেৰে তোমাৰ বন্ধুত্বময় কৰিলো গ্ৰহণ মানৱেশ্বৰম কপিশ্ৰেষ্ঠ সুগ্ৰীৱ পৱন যুগমীয়া সখিত্ব বন্ধনৰ বাবে চন্দন কাঠত কৰি মই অগ্নি সংযোগ কোৱাচোন সুগ্ৰীৱ প্ৰবৰ কিয় হেৰুৱালা সৰ্বোচ্চ তোমাৰ দুখৰ কাহিনী মোৰ সন্মুখে কৰিম প্ৰকাশ মায়ে বাবালে হোৱা ভীষণ যুদ্ধত নিধন হল বুলি বালিৰাজনৰ পাত্ৰ মন্ত্ৰীগণে কিষ্কিন্ধা ৰাজ্যভাৰ মোৰ হাতে কৰিলে অৰ্পণ হঠাৎ পালি আহি তেনে সময়ত পদাঘাত কৰিলে দেহত কাঢ়ি ললে ৰাজ সিংহাসন তাকো মই অকপতে দিলো বিসৰ্জন হঠাৎকৈ নিষ্ঠুৰ হৈ পৰিণিত ভাৰ্যা মোৰ শুকান কন্যাক হৰণৰ কৰিছে প্ৰয়াস ৰাজ্যখন অসহ্য সম্ভাৰ কাটি লোৱাৰ কাৰ্যক মই সখিব পানী পাখা খেলি ৰাজ্য হেৰুৱাই সৰ্বশান্ত হোৱাৰ কাৰ্যক মই সখিব পানী কিন্তু পৰৰ ভাৰ্যাকৰণ কৰাটো মই সখিব নোৱাৰো সূৰ্য ৰশ্মিৰ দৰে মহাবেগবান
কুঁৱলী সংযুক্ত মোৰ হৰৰ সমলয়ে গৰ্জি উঠে পাই যদি ভাজ্যতা কিতাৰ নিষ্ঠুৰ বাতৰি আশা করি তোমার দ্বারাই পূর্ণ হব প্রতিজ্ঞা মোৰ একে পথের যাত্রী রাঘব কুকরি চিন্তিত নহব রাঘব যতই নাথাকিতা অন্তরিক অতক পাতাল তারাই পরাণী দিন জানকে হিতা প্ৰতিশ্ৰুত পাইছো যেতিয়া তোমাৰ দুখৰ দিন হেলাৰ গুচাই শীতলা মন্তৰৰ বেদনা বুজাই রবাসী হনুমান সেদিন আমি পঞ্চকপি গণে দুশ্মনে বহি থাকোতে পাহাড় শিলত হঠাৎ যেন শুনিছিলো অসহায় নারীর কান্দন অকস্মাৰ্গত দেখিছি ক্ৰন্দন সি মুক্ত কেশী এগৰাকী নাৰীয়ে ইনাই বিনাই কান্দিছিল হাস্যমী লক্ষ্মণ বুলি এতিয়া বুজিছো তেওঁই আছিল সীতা জনতান্দিনী লগত আছিল ৰাক্ষস ৰাৱণ নিশ্চয় নিশ্চয় বন্ধু আৰু কিবা কৈছিল সীতাই হয়তো দেখিছা তোমালোকে কোন দিশে গৈছে ৰাৱণ দক্ষিণ দিশৰ ফালে গতি কৰে ৰাৱণৰ পুষ্পক বিমানে ৰাক্ষস ৰাৱণ ইমানেই পৰিচয় জানো মাত্ৰ কিমান শুনা বন্ধু ৰাৱণৰ পুষ্পক ৰথৰ পৰা উত্তৰে বস্তে বান্ধি সুবৰ্ণ অলংকাৰ ৰাখি আমালৈ লক্ষ্য কৰি দিছিল তলিয়াই হাতে হাতে থৈছো তাক বহুত সমৰি কিমান পলম তেন্তে কৰা কি কাৰণ আনাকৈ অলংকাৰ ৰাখি জানকীৰ হয়নে নহয় ক্ষন্তেক ৰোৱাহে ৰাঘৱ লৈ আহো সেই অলংকাৰ ৰাখি হাতৰ কংকন কাণৰ কেৰু সুবৰ্ণ কণ্ঠহাৰ হৰিৰ নপুৰ আৰু শ্ৰীৰাম নাম লিখা হাতৰ আঙঠি সকলোটি সজতে ৰাখি থৈছো গুহাৰ ভিতৰে এয়া চাওক বন্ধুবন দাদা এয়া হয় এই বস্তু চিনি পালো মই সেইদিনা এই বস্তুৰে উত্তৰে কৰিছিল জানকী সীতাই ঐ এই সকলোবোৰ জানকী সীতাৰ এয়া কংকন আৰু এই আগতে লিখা আছে মোৰ নাম স্বাকে লক্ষ্মণ গল্পটা আঙুঠি কুণ্ডলময় হলে চিনি পোৱা নাই হৰিৰ নপুৰযোৰ চিনিছো মাথোন জানকীৰ চৰণত যেতিয়া জনা সেৱা তেতিয়াই চকু পৰে মুকুৰত এইযোৰ জানকীৰ হয় লক্ষ্মণ এইবিলাক জানো দেখা নাই জানকীৰ দেহত দেখা নাই এইবিলাক মই ব্ৰহ্মচৰ্যবধ ধৰি আছো সদা মই জানকীৰ দেহ কিয় চকুলৈকো চোৱা নাই মই লক্ষ্মণ দাদা কিমান মহান তুমি ৰামৰ লক্ষ্মণ দাদা জানকীৰ অলংকাৰ দেখি অতিকৈ মই শস্যপ্ৰীত ভাবিছো বন্ধু ভাবিছো আনুষ লক্ষ্মণ দাদা স্বৰ্ণ অলংকাৰ পত্ৰ বস্ত্ৰলৈ কিমান হেঁপাহ কৰে ৰমণীসকলে দলিয়াই দিছে বাৰু কিশোৰ আশা উৎসাহৰ আশাতেই জানাই চালো সেই আশাতেই চাগে কৰবাত জানকী সীতাই অস্ত্ৰ জলে মেদিনী বোৱাই দক্ষিণ দিশৰ ফালে ৰাৱণৰ ৰথ চলি যোৱা দেখিছিল পঞ্চকপিগণে কোনে কব কি ৰাজ্য তাৰ যদিও নাজানো মই ৰাৱণৰ ৰাজ্য ক'ত কোন বংশে জন্ম যাঠি তথাপিতো নহব নিশ্চয় হে ৰাঘৱ কি কম তোমাক আৰু মোৰ দুখৰ কাহিনী যিদৰে তোমাৰ পত্নীক হৰিছে ৰাৱণে সেইদৰে মোৰ পত্নীক হৰিছে বালিয়ে তয়ো কাৰো সুখ সমাধান প্ৰভু ৰাম বদ্ধভাৱে যি দুজনৰ ফল বন্ধন দুই অন্তলা কেকে বেদনাই দহিষ্ঠ আশা কৰে দুৰ্ভৱ মনোপেঠা দুজনৰ অনতি পলমে চম্পা নল নীলে ভোজনৰ কৰিছে ব্যৱস্থা অপাইত হ'ব লাগে সেই ভোজনৰে মনোবাঞ্ছা
বুজিছো তোমাৰ কোৱা নাই এতিয়াও তুমি ভাতৃৰ বিৰুদ্ধে কোৱাৰ বিশেষ কাৰণ বলা বন্ধু ধৈৰ্য ধৰি মেলাতে সকলোতে কৰিম পাৰো না কোৱা মোৰ হত্যাৰ বাবে আহিছ সুগ্ৰীৱ তই মোৰ হত্যাকাৰী নহয় সুগ্ৰীৱ কোনে কাক হত্যা কৰে বেশ তেন্তেহে হোক ময়ো চিনিব পৰা নাই শত্ৰুকোণ মিত্ৰকোণ দুয়োৰে মাজত একেই মাত একেই সাজ দুয়োৰে একেই শকতি সুবৰ্ণ মণিকাৰ দুয়োৰে কল বালি বুলি কৰ পাহাৰতে কেজানিবা নিশতকৈ সুগ্ৰীৱ আমাৰ সুগ্ৰীৱৰ নিশত হলে হ'ব জানো জানকী উদ্ধাৰ আৰু ৰক্ষা হ'ব জানো মোৰ বন্ধুত্বৰ আগত কৰা প্ৰতিজ্ঞা বিষয় সিহঁতে সত্য কথা দাদা সুগ্ৰীৱ নিহত হলে নিষ্ফল হ'ব আমাৰ প্ৰয়াস কোৱা চোৱা দাদা এজন হাৰিছে ৰনে তিষ্টিব নোৱাৰে দাদা পৰাজিতজন আমাৰ ফালে আহে আগুৱাই বালিৰ নিপাত দেখি অতিশয় সুখী হলো মই তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ নহয় ৰাঘৱ তোমাক প্ৰশংসা কৰিছো আকৌ তুমি কৰা তিৰস্কাৰ ৰঘুকুলমণিও নৰৰূপী ৰাম নাৰায়ণ সেইদৰে তিৰস্কাৰ কৰা সহিব নোৱাৰে অনুগ্ৰহ মানে শান্ত হোৱা ভাই দাদা তিৰস্কাৰে পুৰস্কাৰ বুলি তুলি ললো সেইদিনা যেদিন আমি বনলৈ আহিলো সখা সখা তোমালোক বালি সুগ্ৰীৱক নোৱাৰিলো চিনিব যুদ্ধ লক্ষ্মণ দাদা লোৱাই নাগ পুষ্পী পিন্ধাই দিয়াগৈ তুমি সুগ্ৰীৱৰ কল এই ভাড়া থাকিলে নাথাকিব মোৰ আগৰ সন্তান চিনি পাম তোমাক সুগ্ৰীৱ এইবাৰ বালিক বধ কৰি ভাতৃবধূকৰণৰ দিম পুৰস্কাৰ যোৱা সখা তেনেহ'লে যাওঁ মই কিষ্কিন্ধাৰ পানে দেখ পাই পুনৰবাৰ আহ্বানিম ৰণলৈ বালিক 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 সুগ্ৰীৱ সুগ্ৰীৱ বাৰে বাৰে পৰাজিত হৈ আকৌ আহিছ যোদ্ধালৈ তই এই বাটক নকৰিম ক্ষমা পথ কৰি তোক নকৰ ভাতৃবধূৰ প্ৰেমৰ অঞ্জলি
মাতি আনে কোনোবা মিত্ৰক এনে তাৰা অন্যায়ভাৱে বিনা খেলে মোক কোন দাদা মই ৰাম তুমি দশৰথী ৰাম তুমি হেনো নৱঘনশ্যাম এনেদৰে হত্যা কৰি মোক নাপাখিল জগৎসাত তোমাৰ কিয় ৰাম নকৰা দাদী তেনে বাক্য উচ্চাৰণ নকৰা কলংক তুমি ৰাঘৱ বংশ তাৰা প্ৰিয়তমা ভাৰ্যাবোৰ পুত্ৰ উগ্ৰীৱ দেৱৰ ভাতৃবোৰ পুত্ৰ অংগদ আৰু নৰৰূপী ৰাম নাৰায়ণ মৃত্যুবোৰ অনিবাৰ্য জানিলো নিশ্চয় উগ্ৰীৱে সিংহাসনতে সুকধিষ্ঠিত উগ্ৰীৱ অংগদক নকৰি অনাথ তাৰা হবে পালি মাত্ৰকৰে ক্ষমিছো তোক মই প্ৰতিশোধ ভাতৃবসু হৰণৰ প্ৰতিশোধ এয়া যিদিনাই তোৰ সীতাৰ বিধি অলংকাৰ কলো কেইটা মই দেশৰ হাতত সেইদিনাই কৰিছিলো মই প্ৰতিজ্ঞা ভিক্ষণ তোৰ বুকুৰ ৰঙা আখুনিতেৰে ৰাঙলী কৰিম মই মোৰ হীৰৰ সেউতা আপোনাৰ অনুপস্থিতিত এই পাপে মোক কৰিছিল ইয়াক আজি মই দিম যোগ্য প্ৰতিফল এইখন হৃদয়ত পাপ আশালৈ কৰিবলৈ আহিছিলে চৰিতাৰ্থটোৰ কামনা বাসনা পূৰ্ণ হ'ল মোৰ কামনা মনৰ মোৰ বুকুৰ ৰঙা শুনিছে মই উকা কপালত সাজু মই নতুন পোৱালি নকৰিবা মৃত্যুবধূ অপকৰ্ম হৃদয়ৰ ৰঙাতে কপাল খানি নাখাৰিবা ধৰ্মত তুমি পুনৰ
নতুন কলম तो